বৰ্ষত প্ৰাদেশিকৃত হোৱা যিসকল টিউটৰ শিক্ষক কৰ্মচাৰী আছে, টিউটৰ শিক্ষক কৰ্মচাৰীৰ দাবী এইবাৰ দৰমহা মুকলি কৰি দিয়াৰ। এইবাৰ শিক্ষক মৰ্যাদাৰ দাবী নহয়। মাৰ্চ মাহৰ আজি 17 তাৰিখ, আজি পৰ্যন্ত দৰমহা পোৱা নাই নগাঁও জিলাৰ টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, DIৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ হেমাহিৰ বাবে 2021 বৰ্ষত প্ৰাদেশিকৃত যিসকল টিউটৰ শিক্ষক কৰ্মচাৰী আছে, তেওঁলোকে যোৱা মাহৰ দৰমহা পোৱা নাই, অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ দৰমহা পোৱা নাই। আজি মাৰ্চ মাহৰ 17 তাৰিখ। চাওঁ আহকচোন আজি প্ৰকাশিত সেই গুৰুত্বপূৰ্ণ বাতৰি কাকতটো। নগাঁও জিলাৰ টিউটৰ শিক্ষক কৰ্মচাৰী আৰু ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলে এই মাহৰ দৰমহা পোৱা নাই। পাৰিতোষিক এতিয়ালৈকে ৰাজ্য চৰকাৰে মুকলি কৰি দিয়া নাই। নিয়মীয়া শিক্ষকসকলৰ টেক্সৰ কাম সম্পূৰ্ণ নোহোৱাৰ অজুহাতত তেওঁলোক দৰমহাৰ পৰা বঞ্চিত হৈ আছে। আনহাতে টেক্সৰ কোনো ধৰণৰ আওতাত নপৰা সত্ত্বেও শ নিয়মীয়া শিক্ষক, ঠিকাভিত্তিক শিক্ষক আৰু টিউটৰসকল দৰমহাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়, খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যালয়, DIৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ হেমাহিৰ বাবে এইসকল শিক্ষকে মাৰ্চ মাহৰ 17 তাৰিখ পৰ্যন্ত দৰমহা বা পাৰিতোষিক লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে। জিলাখনত সহস্ৰাধিক টিউটৰ আছে, যি মাত্ৰ 10,800 টকাৰ পাৰিতোষিক লাভ কৰে। এই টিউটৰসকলে আজি পৰ্যন্ত পাৰিতোষিকৰ ধন লাভ কৰিবলৈ সক্ষম নহ'ল। টেক্সৰ আওতাৰ বাহিৰত থকা শিক্ষকসকল আৰু নগণ্য 10,800 টকাৰ পাৰিতোষিক লাভ কৰা টিউটৰসকলৰ দৰমহাৰ বিল প্ৰস্তুত কৰি কোষাগাৰত জমা নিদিয়া হেতুকে তেওঁলোকে অৰ্থাৎ টিউটৰ শিক্ষক কৰ্মচাৰীসকলে দৰমহা বা পাৰিতোষিকৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে।